অসম আমাৰ ৰূপহী গুণৰ নাইকে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসম ডক্টৰ ভূপেন হাজৰিকা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সংগতি ৰাখি বৈকুণ্ঠৰ হৰিনাম শুনি আগুৱাই যাওঁ এই অনুষ্ঠানটো আয়োজন কৰা হৈছে খ্ৰীষ্টান কমলাবাৰী টুনি দলৰ সমীপত এই সমীপত সকলোকে নিমন্ত্ৰণ জনাইছো অসম দেশৰ দৰে পাওঁ ইমান ৰসাল মাটি ও চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে আমি আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমীয়া জাতিৰ গণশিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ 5 নৱেম্বৰ তাৰিখে মৃত্যু তিথি মাজুলী জিলা প্ৰশাসন আৰু বিধায়ক মহোদয়ৰ নেতৃত্বত মাজুলীবাসী ৰাইজৰ সহযোগত আমি আমাৰ ঐতিহাসিক টুনি নদীৰ পাৰত আমাৰ এই মহান শিল্পীজনৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ কাইলৈ ৰাসৰ লগত সংগতি ৰাখি উক্ত অনুষ্ঠানত মাজুলীৰ সমূহ ৰাইজৰ সহায় সহযোগিতাৰ লগতে যাতে আমাৰ এই অনুষ্ঠানটো সফল কৰাৰ ক্ষেত্ৰত আপোনালোকৰ দিহা পৰামৰ্শ বিচাৰিছোঁ আৰু এই টুনি নদীয়ে হ'ল আমাৰ মাতৃস্বৰূপা এই মাতৃস্বৰূপা টুনি নদীক আমি পুনৰ জীৱিত কৰি ইয়াত নতুন এখন ৰূপান্তৰ নদী লৈ আমি ৰূপান্তৰ কৰিবৰ কাৰণে বিধায়কে আগ্ৰহ প্ৰকাশ কৰিছে আৰু টুৰিজিম ক্ষেত্ৰখনত যাতে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে টুনি নদীয়ে তাৰ কাৰণেও বিধায়কে চিন্তা কৰিছে আৰু এই টুনি নদীৰ সভ্যতা সংস্কৃতি আমাৰ হিয়াৰ আমঠু হিচাপে আমি ধৰি ৰাখিছোঁ বহুদিন এই নদীখন বিলুপ্তি হৈ আছিল কিন্তু আমাৰ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী মহোদয়ৰ সবল নেতৃত্বত আমি টুনি নদী পুনৰ জীৱিত কৰিলোঁ তাৰ কাৰণে কাইলৈ এই টুনি নদীৰ ঐতিহাসিক পাৰতেই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মৃত্যু তিথি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ইয়াত পাতিবলৈ আয়োজন কৰিছোঁ সকলো ৰাইজে আহি সহায় সহযোগিতা কৰিব বুলি মই বিনম্ৰতাৰে নিমন্ত্ৰণ জনালোঁ